মুর্দাবাদ আমাদের শাসন মা মুর্দাবাদ 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 বিজেপি হাই হাই ৰ'ব 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 ধৰ্ম ৰ'ব ৰ'ব এক ধৰ্ম নামত নিৰ্বাচন কৰা নচলিব মুৰ্দাবাদ জিন্দাবাদ ধ্বনি নহ'ব, ইয়াত নহ'ব। এইটো কোনো ধৰ্ণাস্থলী নহয়, এইটো কোনো ধৰ্ণাস্থলী নহয়, প্ৰতিবাদ অলপ পঢ়ি চাব। কাৰণ শৰ্মান আলী আহমেদ ডাঙৰীয়া যি কৈছিল মাটিৰ বৰ্তা আপোনালোকে 65 বছৰত কিবা দিব নোৱাৰিলে। ডেপুটাৰ সমস্যা আপোনালোকে কিয় সমস্যা সমাধান কৰিব নোৱাৰিলে? আপোনাৰ ডিটেনশ্যন কেম্পৰ সমস্যা সমাধান কিয় কৰিব নোৱাৰিলে? এই কথাৰ উত্তৰ কংগ্ৰেছৰ আছে নে নাই? বাইদেউ ঠিক আছে আমাকে রাইজৰ কমাব এক মিনিট বাইদেউ এক মিনিট এজিপিৰ যে মই যুৱকক এটা অনুৰোধ জনাম, মই যুৱকক এটা অনুৰোধ জনাই আছো। 65 বছৰ কংগ্ৰেছ থকা অৱস্থাত সেই কামখিনি কৰিব পৰা নাই। পাঁচপুৰ সমষ্টিত মডেল ডিগ্ৰী কলেজ, তাৰপিছত আপোনাৰ ফায়াৰ ব্ৰিগেড ষ্টেচন, 410 কিলোমিটাৰ ৰাস্তা পকী হৈছে, মডেল ডিগ্ৰী কলেজ হৈছে। চেয়াৰমেনক সমৰ্থন কৰে মডেল স্কুলত প্ৰিন্সিপালক কেনেকে গালি মাৰিছে? নিৰ্বাচনলৈ মাথো কেইটামান দিন বাকী আছে আৰু এইখিনি সময়ত সাহস আৰু বিৰোধীৰ মাজত হৈছে শৰাইঘাটৰ ৰণ। আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখাই পালে। এই অনুষ্ঠান হ'লগৈ ৰণথলীত। সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো। তেওঁৰ অৱদান নাই নেকি? তেওঁৰ অৱদান নাই নেকি অসমত? গোটেই অসমত যদি জিলাৰ নামত হ'ব পাৰে, বৰপেটাকো কিয় মিয়াৰ নামত হ'ব লাগে? আৰু যিজন মুখ্যমন্ত্ৰী আছে, মিয়াৰ নামত হ'ব লাগে? যিজন মুখ্যমন্ত্ৰী কিয় মিয়াৰ নামত হ'ব লাগে? কিয় মিয়া বুলি ক'ব? আগতে কিয় কৰিছিলে? আগতে কিয় কৰিছিলে? আগতে কিয় কৰিছিলে? ৰ'ব 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 আগতে কোনে কৰিছিলে? এনেকুৱা কথা নক'ব। কোনে কৰিছিল? কোনে কৰিছিল? ভুল কথা কৈছে, ভুল কথা কৈছে, ভুল কথা কৈছে, ভুল কথা কৈছে। সকলো তিনালি সকলো তিনালি আহমেদ মিয়া নহয়। সকলো তিনালি আহমেদ মিয়াৰ দৃষ্টিৰে চাব নোৱাৰি। সকলো তিনালি আহমেদক মিয়াৰ দৃষ্টিৰে চাব নোৱাৰি। তুমি কোন নালাগে সকলো তিনালি এইটো এইটো বিজেপি চৰকাৰ হয়। সকলো তিনালি আহমেদ বিজেপি চৰকাৰ হয়। ৰাইজ অকণমান ৰ'ব, অকণমান ৰ'ব, বিজেপি গভৰ্ণমেণ্ট অকণমান ৰ'ব, অকণমান ৰ'ব। বিজেপি হাই হাই আমাদের শাসন মা মুর্দাবাদ 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 আমাদের শাসন মা মুর্দাবাদ 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 বিজেপি হাই হাই ৰ'ব 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 ধৰ্ম ৰ'ব ৰ'ব এক ধৰ্ম নামত নিৰ্বাচন কৰা নচলিব মুৰ্দাবাদ জিন্দাবাদ ধ্বনি নহ'ব, ইয়াত নহ'ব। এইটো কোনো ধৰ্ণাস্থলী নহয়, এইটো কোনো ধৰ্ণাস্থলী নহয়, প্ৰতিবাদস্থলী নহয়। আমি অনুষ্ঠান কৰিছো, আমি ক'ম কি ভুল হৈছে, আমি ক'ম আমি কি ভুল হৈছে আমি ক'ম। হ'ব আপোনালোক ৰ'ব, আপোনালোক বহক বহক, অকণমান বহক, অকণমান বহক। গুণ্ডাগিৰি নচলিব। মাৰপিট নহয়, অসমত বিজেপি চৰকাৰৰ দিনত গুণ্ডাগিৰি অসমত মাৰপিট নচলিব। নহয়, মাৰপিট নহয়, অকণমান বহক, অসমত নচলিব। অকণমান বহক। গুণ্ডাগিৰি অসমত নচলিব। ৰ'ব 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 কংগ্ৰেছৰ গুণ্ডাগিৰি নাজিমুদ্দিন, অসমত অলপ আপুনি ৰ'ব, অলপ ৰ'ব আপুনি, নচলিব। অলপ ৰ'ব আপুনি। এতিয়া একো নক'ব, এতিয়া একো নক'ব আপুনি, একো নক'ব। বহক 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 বহক। কোনে অভদ্ৰমী কৈছে? নাই কৰা। আপোনালোকৰ প্ৰতিনিধিয়ে মিয়া বুলি কৈছে, আপোনালোকৰ প্ৰতিনিধিয়ে মিয়া বুলি কৈছে। বহক 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 বহক। ধৰ্মীয় ৰাজনীতি নকৰিব ইয়াত, ইয়াত ধৰ্মীয় ৰাজনীতি নকৰিব, ধৰ্মীয় ৰাজনীতি নকৰিব আৰু কোনো ধৰণৰ প্ৰতিবাদ। এটা বিৰতি লৈছো, এটা বিৰতি লৈছো। আমি অনুষ্ঠান চলি থাকিব, এটা বিৰতি লৈছো। অকণমান পৰিস্থিতিটো শান্ত হওক, আমি পুনৰ উভতি আহিম। আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি ডাঙৰীয়াই যি কথা কৈছে, মই আমাৰ কংগ্ৰেছ দলৰ যিজন প্ৰতিনিধি আপোনাৰ তাত আছে, তেখেতে কিন্তু কোনো আমাৰ কেণ্ডিডেটৰ নাম উল্লেখ কৰা নাই। কিন্তু ৰাইজৰ দলৰ প্ৰতিনিধিজনে ডাইৰেক্ট আব্দুল খালেক ডাঙৰীয়াৰ নাম উত্থাপন কৰিছে আৰু কৈছে যে তেখেতে উন্নয়ন কৰিব পৰা নাই। মানি লৈছো আমি যে যোৱা 12.5 বছৰ ইউডিএফ দলে শাসন কৰিছে পূৰ্বৰ জনীয় সমষ্টিত। গতিকে তেখেতে যদি কাম কৰিব পৰা নাই, কিন্তু তাৰ আগতে 8.5 বছৰ মাত্ৰ আব্দুল খালেক ডাঙৰীয়াই 8.5 বছৰ MLA থাকে। কংগ্ৰেছ দলৰ প্ৰতিনিধি? মই কংগ্ৰেছ দলৰ পৰা কৈছো। কংগ্ৰেছ দলৰ প্ৰতিনিধি ইয়াত আছে, আমি আমাৰ এইফালে ৰাইজ আছে। আমাৰ ক'ব লগা আছে, ক্ষমা কৰিব, আমাৰ ক'ব লগা আছে, আমাৰ ক্ষমা কৰিব। আপুনি ৰাইজ ক'ব লগা আপুনি ৰাইজ হৈ ক'ব না, আপুনি ৰাইজ হৈ ক'ব লগা আছে। মই কৈছো কি হ'ব? ক'ব লগা আছে। এংকৰ আছে, যি ক'ব লাগে এংকৰে ক'ব। আপুনি কি হ'ল তাকে? আপুনি এংকৰ নহয়, ঠিক আছে, মই উন্নয়ন এংকৰে অনুমতি দিয়াৰ কাৰণে কৈছো, মোক এংকৰে অনুমতি দিয়াৰ কাৰণে কৈছো। নহয়, তেনেকুৱা নহয়।
তেনেকুৱা নহয়। এমপি তেনেকুৱা নহয়। মন্দিয়া সমষ্টিত এটা উন্নয়ন কথাবিলাক কাম তেনেকুৱা দেখক। নহয়। এক মিনিট আপোনালোকে আৰম্ভণিৰ পৰা যিটো আৰম্ভ কৰিছে এইটো নহয়। আপোনালোকে যদি দম আছে যদি মই আপোনালোকে আৰম্ভণিৰ পৰা যিটো কৰিছে এইটো নহয়, চিষ্টেমে নহয়। মহিউদ্দিন ডাঙৰীয়া এক মিনিট এইটো নহয় চিষ্টেম। আজিৰ যিটো পৰিৱেশ আপোনালোকে ইতিমধ্যে গম পাইছে, কংগ্ৰেছ ভাৰ্চাছ বিজেপি হৈছে, বাকী চব বিজেপি কংগ্ৰেছ অকলে। যিকে নহওক কংগ্ৰেছ অকলে আমি তেওঁলোকৰ লগত আমি আলোচনা কৰিম। শ্বেৰমান আলী ডাঙৰীয়াই ইমানে উন্নয়ন কৰিছে, বাগবৰ সমষ্টিৰ এক্সে কৰিবলৈ জনীয়া সমষ্টিত যাব লাগে। বাগবৰ সমষ্টিত এনেকুৱাই উন্নয়ন কৰিছে, ছায়েন্সত কিবা পঢ়িব লাগিলে জনীয়া সমষ্টিৰ নৱজ্যোতি কলেজ যাব লাগে। এই ক্ষেত্ৰত মোৰ ক'বলগীয়া আছে, যিহেতু বৰপেটাৰ সাংসদ আছিল আব্দুল খালেক ডাঙৰীয়া আৰু তেখেতে বাগবৰ সমষ্টিখনত প্ৰতিনিধিত্ব কৰিছে, গতিকে সাংসদ ডাঙৰীয়াই কিয় চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন কৰিব পৰা নাই? সাংসদ ডাঙৰীয়াই কিয় চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন কৰিব পৰা নাই? এই কথাটো ক'ব। আমি কৰিব পৰা নাই, যিহেতু কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত মেডিকেল কলেজ হৈছে, কংগ্ৰেছ চৰকাৰৰ দিনত মন্দিয়া সমষ্টিত পুৰণা জনীয়া সমষ্টি কলেজ স্থাপন কৰিব পৰা নাই। বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই উষাৰ আণ্ডাৰত বাগবৰ মডেল ডিগ্ৰী কলেজ স্থাপন কৰিছে। আব্দুল খালেক ডাঙৰীয়াই কৈ দিয়ক যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মডেল ডিগ্ৰী MSDP কোন চৰকাৰে কৰিছে? বাগবৰ চৰকাৰৰ আব্দুল খালেক ডাঙৰীয়াই 2008 চনত কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰা MSDP উন্নয়নমূলক কাম কৰিছে। ঠিক আছে, ঠিক আছে। আপোনাৰ গৰাখহনীয়াত 430 কোটি টকাৰ কাম হৈ আছে। আজি মন্দিৰ আপোনালোকে চাব নোৱাৰিলে। তেখেতে ইয়াৰ আগতে জনগোষ্ঠীৰ বিধায়ক আছিলে, কিয় ঠেলি আছে? আগতে ৰাজ্য চৰকাৰৰ বিষয়ে কেন্দ্ৰলৈ কিয় ঠেলি আছে? আজি 14 ফাইনেন্সৰ কামৰ কাৰণে এমপিক আপোনালোকে জগৰীয়া কৰিব নেকি? গতিকে ৰাইজে চাইছে এমপি এজন সাংসদৰ কি কাম? এজনৰ সাংসদৰ প্ৰকৃত কাম হৈছে যে তেখেতৰ সংসদীয় যি সমস্যা হ'ব, সেই সমস্যা হ'ব দিল্লীত উত্থাপন কৰা আৰু দিল্লীত উপস্থাপন কৰি আজি আপোনালোকে গৰাখহনীয়া প্ৰতিৰোধ কৰিব আৰু এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি কৰিব লাগিব। তিনিজনে নক'ব, তিনিজনে কওক। ৰাহুল, ঠিক আছে। আচলতে আব্দুল খালেক ডাঙৰীয়াই আচলতে কেনেকুৱা ধৰণৰ ব্যৰ্থ হৈছে এই কথাটো হোৱা নাই। প্ৰত্যেকটো ৰাইজে দেখা পাইছে। কাৰণে তেওঁ শ্বেৰমান আলী ডাঙৰীয়াই কিমানখিনি উন্নয়ন কৰিছে? আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা সোধক, আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা সোধক, শ্বেৰমান আলী ডাঙৰীয়াই কিমান উন্নয়ন কৰিছে? আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা সোধক, হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত জালুকবাৰী সমষ্টিত কিমানখিনি কাম হৈছে? তাতকৈ বেছি মন্তব্য কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মা সোধক, ঠিক আছে, ঠিক আছে। আবেদন কৰি আছে। শ্বেৰমান আলী ডাঙৰীয়াই 15 বছৰে প্ৰতিশ্ৰুতি দি আছিল জলজনী নদীৰ ওপৰত ব্ৰিজ কৰিব, কিন্তু ব্ৰিজ কৰিব পৰা নাই। চাব পাৰে ব্ৰিজ কৰিব পৰা নাই। কৰিব পৰা নাই। সেইটো ডিষ্ট্ৰিক্টৰ ভিতৰত পৰে। আপোনালোকে কৰিব পৰা নাই। ঠিক আছে, হ'ব। থকা দৰকাৰ। এটা গুৰুত্বপূৰ্ণ জালুকবাৰী সমষ্টিতকৈ মন্দিয়া সমষ্টিত বেছি উন্নয়ন হৈছে। কিমান সঁচা? জালুকবাৰী সমষ্টিতকৈ মন্দিয়া সমষ্টিত বেছি উন্নয়ন অন্তৰ্গত হৈ আছে। মন্দিয়া পুৰণা বাগবৰ সমষ্টিত দুৰ্নীতিৰ বাহিৰত একো হোৱা নাই। কাৰণ যদি তেখেতে ইমান দক্ষ বিধায়ক, মন্দিয়া ভেলেগীৰ ওপৰত আপোনালোকে নিচেই ওচৰত চাই আহিছে, এই ব্ৰিজখন কিয় কৰিব পৰা নাই? এই নদীৰ ওপৰত 3খন পকী ব্ৰিজ ইতিমধ্যে কৰিছে বাগবৰ সমষ্টিৰ মাননীয় বিধায়ক শ্বেৰমান আলী আহমেদ চাহাবে। এই নদীৰ ওপৰতে 3খন নতুনকৈ ব্ৰিজ স্থাপন কৰিছে। মোৰ এটা প্ৰশ্ন বাইদেউ, জনীয়া সমষ্টিৰ পুৰণা মোৰ এটা প্ৰশ্ন, জলজলি নদীৰ ওপৰত সাংসদ আব্দুল খালেক চাহাবে কিয় কৰিব পৰা নাছিলে? এই উত্তৰটো আপোনালোকে দিয়ক। মন্দিয়াৰ ব্ৰিজখনৰ সাংসদ আছিলে আব্দুল খালেক চাহাব, তেখেতে কিয় এইখন ব্ৰিজ কৰিব পৰা নাছিলে? শ্বেৰমান আলী ডাঙৰীয়াই কিমান দুৰ্নীতি কৰিছে, দুৰ্নীতি কৰি জেলত গৈছে তেখেতে। আৰু এইবিলাক কাম পুৰণা জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল খালেক ডাঙৰীয়াই মন্দিয়া আৰু জলজলিৰ প্ৰসংগ উত্থাপন কৰিছে। কিয় নহল? ব্ৰিজ কেইখন আব্দুল খালেকৰ ওপৰত অভিযোগ উত্থাপন হৈছে। দাদা এই কথাটো মই ক'ব বিচাৰো, জলজলি আৰু মন্দিৰ আছিলে এইটো মই ক'ব বিচাৰিছো মন্দিয়াৰ দলংখন কিয় হোৱা নাই তেখেতসকলে উত্থাপন কৰিছে। MP আব্দুল খালেক ছাৰে কিয় কৰিব পৰা নাই? কৰিব এই কাৰণে পৰা নাই, 1,32,00,000 টকা শ্বেৰমান চাহাবে ইয়াত আপোনাৰ ৰিপেয়াৰিঙৰ নামত আনি খৰচ কৰি 5 লাখ টকা মান খৰচ কৰি বাকীখিনি আত্মসাৎ কৰিছে। সেইকাৰণে পৰা নাই।
বিধায়ক সাহেবৰ উন্নতি মই ক'ব বিচাৰিছো বিধায়ক সাহেবৰ কেইটামান উন্নতি মই ক'ব বিচাৰিছো বিধায়ক সাহেবে মন্দিৰ আঞ্চলিক মহাবিদ্যালয়ৰ যেতে চিট আছিলে সেই চিট কেইখন তেখেতৰ নিজা মানুহক নিদিয়াৰ বাবে তেখেতে বিধায়কে সেই এপইণ্টমেণ্ট কেইটা দিবলৈ দিয়া নাই সেইকাৰণে মন্দিৰ মডেল স্কুলৰ প্ৰিন্সিপালক গালি পাৰিছিলে কাৰণ হ'ল বিধায়কৰ যিকেইজন পৰিয়ালৰ মানুহ আছে সেই মানুহখিনিক চাকৰি আগতে দিব লাগে নহলে এপইণ্টমেণ্ট দিব নিদিয়ে সেইকাৰণে মন্দিৰত দলং হোৱা নাই এই শ্বাৰমান চাহাবৰ কাৰণে মন্দিৰত উন্নতি হোৱা নাই ঠিক আছে ঠিক আছে প্ৰত্যুত্তৰ দিছে তেওঁলোকে প্ৰত্যুত্তৰ দিছে হেল্ল' কওক 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 মই কংগ্ৰেছৰ প্ৰতিনিধিক ক'ব বিচাৰো যে সাংসদ আব্দুল খালেক 5 বছৰ সাংসদ হৈ তেখেতৰ এটা উল্লেখনীয় কাম এই মঞ্চত দেখাই দিয়ক প্ৰমাণ সহকাৰে দেখাই দিয়ক মই দেখাই দিছো ঠিক আছে সুধিম মই দেখাই দিছো ঠিক আছে সুধিম মই দেখাই দিছো প্ৰমাণ সহকাৰে দেখাই দিছো ৱৰ্ল্ড বেংকৰ 420 কোটি টকাৰ যি গৰাখহনীয়া প্ৰতিৰোধৰ কাম আছে এই কামত আব্দুল খালেক ডাঙৰীয়াৰ অৱদান আছে আপোনালোকৰ জৰিয়তে চাব পাৰে সুজন মন্দিয়া কলেজৰ কমিউনিটি হলটো আব্দুল খালেকে বনাইছে গুচি গৈছে মন্দিয়া কলেজৰ কমিউনিটি হলটো আব্দুল খালেকে বনাইছে কলেজ হ'ব লাগিছিলে কমিউনিটি হল কিয় বনালে ঠিক আছে সায়েন্স কলেজ স্থাপন কৰিব লাগিছিলে কমিউনিটি হল কিয় বনালে কেমেৰাখন মন্দিয়াৰ ব্ৰিজখন হেল্ল' বন্ধু 1 মিনিট মন্দিয়াৰ ব্ৰিজখন ইতিমধ্যে বাগবৰ সমষ্টিৰ মাননীয় বিধায়ক শ্বাৰমান আলী আহমেদ চাহাব এই বছৰ অনুমোদন কৰিছে নিৰ্বাচনৰ আগত শ্বাৰমান আলী আহমেদে ঘোষণা কৰিছিল যে মন্দিৰে দলংখন অনুমোদন কৰিছে কিন্তু যোৱা 5 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে দলঙৰ কোনো কাম আৰম্ভ নহয় তেওঁ এজন মিছলীয়া বিধায়ক উন্নয়নৰ কামত ধ্বংস কৰি পেলাইছে দুৰ্নীতি তেওঁ এজন কমিশ্যন ৰাজ ধোকাবাজ বিধায়ক এনেকুৱা 100 ব্ৰিজ অনুমোদন কৰিছে যোৱা 5 বছৰত আজিলৈকে এটা ব্ৰিজো হোৱা নাই এনেকুৱা অনুমোদন হোৱা আৰু 10টা ব্ৰিজ আছে কেৱল অনুমোদন কামত নাই কামত জিৰো কেৱল অনুমোদন জলতলি নদীৰ ওপৰত ব্ৰিজ অনুমোদন হৈছিল যোৱা নিৰ্বাচনত ইস্তাহাৰত বিধায়ক শ্বাৰমান আলী আহমেদে লিখিছিল জলতলি নদীৰ ওপৰত ব্ৰিজ অনুমোদন হৈছে 5 বছৰ গ'ল আজিলৈকে ব্ৰিজ নাই ব্ৰিজৰ এটা খুঁটাও নাই গতিকে আমি ভাবো তেখেত কেৱল ভুৱা প্ৰতিশ্ৰুতিৰে আমাৰ 2টা বছৰ কংগ্ৰেছৰ পৰা বিধায়ক হয় এতিয়া গৈছে বেলেগৰ দলত আৰে আজি বেলেগ দল বেয়া আজি কংগ্ৰেছ বেয়া কালি ইউডিএফ বেয়া তুমি অকলে ভাল নেকি বাইদেউ এই ক্ষেত্ৰত মোৰ ক'বলগীয়া আছে বাইদেউ এই ক্ষেত্ৰত মোৰ ক'বলগীয়া আছে যিহেতু কংগ্ৰেছৰ কৰ্মী এজনে কৈছে আপোনাৰ যে মন্দিৰ সমষ্টিখনত দলং আপোনাৰ এনেকুৱা ধৰণৰ উদ্বোধন হৈছে কিন্তু কামখিনি হোৱা নাই মই তেখেতক ক'ব বিচাৰিছো যে যেহেতু যোৱা 5 বছৰ তেখেতে কংগ্ৰেছত আছিলে তেওঁলোকে কংগ্ৰেছৰ কৰ্মী আছিলে সেই সময়ত শ্বাৰমান আলী আহমেদ ডাঙৰীয়াৰ ক্ষেত্ৰত এই প্ৰশ্নটো উত্থাপন কৰিছিল 5 বছৰ আপুনি কিয় কংগ্ৰেছৰ থাকে এইখিনি কথা কিয় নকৰিলে লগতে দ্বিতীয় কথাটো সেই ব্ৰিজটো সম্পূৰ্ণভাৱে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত জলজলি যি ব্ৰিজ সেইটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত আপুনি সেই ক্ষেত্ৰত প্ৰতিজন সাধাৰণ মানুহে এই কথাটো জনাটো দৰকাৰ হ'ব পাৰে যে আচলতে এটা ডিষ্ট্ৰিক্টৰ পৰা গৈ আন এটা ডিষ্ট্ৰিক্টত কাম কৰিব নোৱাৰে এই কথাটো আপোনালোকে জানি থকাটো দৰকাৰ আলামিন ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰো যোৱা বিধানসভা নিৰ্বাচনত অসমৰ নিৰ্বাচনী পৰিস্থিতি আপোনালোকৰ যে এমপি লাষ্টত এমপি ফাণ্ডৰ যে পইচা আহে লাষ্টত পইচা খৰচ কৰিব বিধানসভা নোৱাৰিলে নিৰ্বাচনত সেই পইচাখিনি কিয় অসমৰ ৰাজনীতি পৰিৱৰ্তন কৰা দুটা মন্তব্য আছিলে অসমৰ ৰাজনীতি পৰিৱৰ্তন কৰা দুটা মন্তব্য আছিলে আমাৰ বৰপেটাৰ পইচা কিয় খৰচ কৰিব নোৱাৰিলে কিবা এটা কৈ আছে সেইখিনি জবাব দিয়ক আগতে নাজিমদা ৰ'বচোন ৰ'ব সেইখিনি কিয় খৰচ কৰিব নোৱাৰিলে কি কৈছে সেইখিনি খৰচ কৰিছে অনলি আপোনালোকৰ যুৱ কংগ্ৰেছৰ ল'ৰাবিলাকক মাৰি কাটি খাব কাৰণে ঠিকা দিছিলে উন্নয়ন কৰিছে যোৱা বিধানসভা নিৰ্বাচনত ৰাস্তা কৰিছে শুনক আপুনি শুনক আপুনি এজন মুছলমান মানুহ হয় শুনক কি কৈছে শুনক মই আপোনাক এটা কথা কওঁ যোৱা বিধানসভা নিৰ্বাচনত অসমৰ ৰাজনীতিক পৰিস্থিতি বেয়া কৰা দুটা মন্তব্য আছিলে এটা হ'ল আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পুত্ৰই কৈছিলে যে অসমত দাড়িৱালা আৰু লুংগিৱালাৰ চৰকাৰ হ'ব গ'ল
আৰু এটা কথা আছিলে আমাৰ তাৰ বিধায়ক পিছতো শাৰমান কিন্তু আলী আহমেদ কংগ্ৰেছে মহোদয়ে মিত্ৰতা কৈছিলে কৰিছিলে তাৰ পিছতো কিন্তু কংগ্ৰেছে ৰ'ব মিত্ৰতা ৰ'ব কৰিছিলে মোক ক'ব দিয়ক না মোক ক'ব দিয়ক আৰু এটা মন্তব্য আছিলে যে বাগবৰ সমষ্টিৰ মাননীয় বিধায়কে কৈছিলে তেওঁলোকে হেৰি কৰিব মিয়া মিউজিয়াম বনাব মিউজিয়ামটো ক'ত মিয়া মিউজিয়ামটো ক'ত আৰু মই এটা কথা ক'ব বিচাৰো যে যেতিয়া আমাৰ বাগবৰৰ নিচিনা এটা পিছপৰা ঠাইৰ পৰা যেতিয়া বিধায়ক এজন হয় তেওঁ আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰে তেওঁৰ ভাষা তেওঁ মানুহৰ লগত কেনেধৰণে ব্যৱহাৰ কৰে তেওঁ মানুহক কি ধৰণে কথা কয় সেইটোৰ ওপৰত ভিত্তি কৰে আমাৰ জাতিৰ সন্মান গতিকে আপোনালোকে কৈ দিব তেওঁ যাতে অভদ্ৰ ব্যৱহাৰ নকৰে স্কুলৰ শিক্ষকসকলতো যাতে অভদ্ৰ ব্যৱহাৰ নকৰে ঠিকাদাৰৰ লগত যাতে অভদ্ৰ ব্যৱহাৰ নকৰে তেওঁ যাতে ইঞ্জিনিয়াৰৰ লগত যাতে অভদ্ৰ ব্যৱহাৰ নকৰে ভদ্ৰতা সহকাৰে কাম কৰিবলৈ ক'ব আজিৰ অনুষ্ঠানে এটা বস্তু প্ৰমাণ হ'ল মই এটা কথা বুজি পোৱা নাই ৰাইজৰ দলৰ প্ৰতিনিধিজনক যদি প্ৰশ্ন কৰে বিজেপিৰ প্ৰতিনিধি উত্তৰ কিয় দিয়ে বিজেপিৰ প্ৰতিনিধি কিয় দিয়ে আপনি দালাল নেকি হেল্ল' ঠিক আছে হ'ব। আমি এখন সভ্য সমাজত বসবাস কৰো আনামিন ডাঙৰীয়া এক মিনিট আনামিন ডাঙৰীয়া আমি এখন সভ্য সমাজত বসবাস কৰো আমি সকলোৱে এইটো জ্ঞাত বা আমি মানো আমি এখন সভ্য সমাজৰ মানুহ হৈ পেলাই আপোনাৰ যিজন প্ৰতিনিধি বা যিজনে এইখন বিধানসভাত নিৰ্বাচন খেলিব তেখেতে কিয় ইমান অসভ্য ব্যৱহাৰ কৰে আৰু অশালীন ভাষা কিয় ব্যৱহাৰ কৰে ৰাজহুৱাকৈ অশালীন ভাষাটো কিয় ব্যৱহাৰ কৰে এইটোৰ এটা শুদ্ধ উত্তৰ দিব লাগে আৰু দ্বিতীয় কথা হ'ল প্ৰশ্ন কৰি আছো ৰাইজৰ দলক কাউণ্টাৰ দি আছে বিজেপিয়ে আৰু সেইটো সমৰ্থন কৰি আছে আমাৰ ৰাইজৰ দলে কথাটো বুজা নাই ইয়াতে প্ৰমাণ হয় যে শাৰমান আলী আহমেদ ডাঙৰীয়াৰ যিটো 6টা প্ৰশ্ন কংগ্ৰেছত আছিল সেই কংগ্ৰেছৰ প্ৰশ্নৰ উত্তৰ অখিল গগৈ ডাঙৰীয়াই দিলেনে আৰু মিয়া মিউজিয়াম আমাৰ শিৱসাগৰত পাতিলেনে এইখিনি চৰ্ত মানি পেলাই কি অখিল গগৈ ডাঙৰীয়াই আমাৰ শাৰমান আলী ডাঙৰীয়াক উপসভাপতি পদত অলংকৃত কৰিলে নেকি এইটো প্ৰশ্নৰ শুদ্ধ আৰু সঠিক উত্তৰ বিচাৰিছো ধন্যবাদ মই উত্তৰটো দিব বিচাৰিছো বাইদেউ উত্তৰটো মই দিব বিচাৰিছো বাইদেউ উত্তৰটো মই দিব বিচাৰিছো বাইদেউ বাকী দলবিলাকো আছে এইটো তেওঁলোকৰ বিৰোধৰ নাটক এইটো তেওঁলোকৰ বিৰোধৰ নাটক একেই মিতিৰালীৰ দল আজিলৈ একেই মিতিৰালীৰ দল তেওঁলোক কিন্তু আমাৰ বৰপেটাৰ যিজন মিত্ৰতা লৈ আজিলৈকে কাজিয়া কৰি আছে কাম কৰিব মিত্ৰতালৈকে আজিলৈকে কাজিয়া কৰি আছে মিত্ৰতালৈ আৰু ইয়াত তেওঁলোকে এনেধৰণে ভাগ বিতৰণ কৰি সময় নষ্ট কৰি আছে অলপ পঢ়ি চাব কাৰণ শাৰমান আলী আহমেদ ডাঙৰীয়া যি কৈছিল মাটিৰ বৰ্তা আপোনালোকে 65 বছৰত কিবা দিব নোৱাৰিলে ডেপুটাৰ সমস্যা আপোনালোকে কিয় সমস্যা সমাধান কৰিব নোৱাৰিলে আপোনাৰ ডিটেনশন কেম্পৰ সমস্যা সমাধান কিয় কৰিব নোৱাৰিলে এই কথাৰ উত্তৰ কংগ্ৰেছৰ আছে নে নাই কংগ্ৰেছ দলে চৰকাৰ কৰিব পাৰে তেতিয়াহ'লে কংগ্ৰেছ দলৰ লগত থাকিম যদি বিজেপি দলৰ চৰকাৰ হয় মিত্ৰজোঁটৰ চৰকাৰ হয় তেতিয়াহ'লে মিত্ৰজোঁটৰ পক্ষত থাকিম এইটো সৰ্বসাধাৰণ ৰ'ব আপুনি ক'ব নালাগে এনেকুৱা নহয়েই এইটো নহয়েই শিষ্টাচাৰ অকল আপোনালোকে নিশিকাব আপোনালোকে শিষ্টাচাৰ ধন্যবাদ যুৱ কংগ্ৰেছৰ শিষ্টাচাৰ এইটো ৰ'ব আপুনি নাজিমুদ্দিন এজনে কথা কৈ আছে নাজিমুদ্দিন সময়খিনি নষ্ট কৰিলে শিষ্টাচাৰ প্ৰকাশ পায় ৰাইজ অন্য দলৰ সময় নষ্ট কৰিলে শিষ্টাচাৰ প্ৰকাশ পায় ঠিকে আছে অন্য দলৰ সময় নষ্ট কৰিলে শিষ্টাচাৰ প্ৰকাশ পায় ডিষ্টাৰ্ব এইটো ডিবেট নহয় মই কৈছো শুনক নাজিমুদ্দিন মহিৰুদ্দিন দাই কৈ আছে আপুনি মাজত নামাতিব কওক ৰ'ব বহক কওক মই সকলোৰে মই নিজেও শিষ্টাচাৰ দেখুৱাইছো আপোনালোকেও শিষ্টাচাৰ দেখুৱাওক মই অনুৰোধ কৰিছো শিষ্টাচাৰ সকলোৰে লগত আছে আপোনালোকৰ লগত আছে আপোনালোকে যে শিষ্টাচাৰ নহয় তেনেকুৱা নহয় আপোনালোকো ভদ্ৰ মানুহ আমি দেখুৱাইছো ভদ্ৰতা আপোনালোকেও দেখুৱাওক আমি উচ্চবাচ্য নকৰো আপোনালোকৰ মতৰত গুৰুত্ব আছে আমাৰো মতৰো গুৰুত্ব আছে গণতন্ত্ৰত সকলোৰে মতৰ গুৰুত্ব আছে কম হ'ব পাৰে সংখ্যাত তাৰো মতৰ গুৰুত্ব দিব লাগিব মই ক'ব খুজিছো এইটোৱেই যে যিটো দলৰ চৰকাৰ হ'ব এতিয়া সংখ্যালঘুসকল সন্ধিয়ান হৈছে কংগ্ৰেছ দলৰ চৰকাৰ হ'বনে নহ'ব সাধাৰণতে কংগ্ৰেছ দলকে সমৰ্থন জনায় সংখ্যালঘুসকলে এইটো অস্বীকাৰ কৰিবলগীয়া নাই কিন্তু এইবাৰ সংখ্যালঘুসকল সন্ধিয়ান হৈছে কোনটো কংগ্ৰেছত আমি বাছনি কৰিম যি কংগ্ৰেছত ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ মাজত সংঘাত হলে ভূপেন বৰা ওলাই যাব লাগে ৰকিবুল হুছেইনৰ দপদপনিটো দলত থাকে সেই কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ ভোট লৈ চৰকাৰ বনাব পাৰিবনে
নিশ্চয় নোৱাৰে। এইটো আপুনি মই ইয়াত মুষ্টিমেয় কেইজনমান সংখ্যালঘুৰ মানুহে ইয়াতে চিঞৰ বাখৰ কৰিলে চৰকাৰ কিন্তু নহব। মহিৰুদ্দিন দা, এই সংখ্যালঘু সমষ্টিত অগপই কেনেধৰণে নিজৰ ভেটি স্থাপন কৰিব? আপোনালোকে জিৰ' ক'লে সকলো জিৰ' হৈ যাব নেকি? আপোনালোকেতো ফু মাৰি উৰুৱাই দিব খোজে, কিন্তু চৰকাৰো 10 বছৰে হৈ আছে। আপোনালোকে ফু মাৰি উৰুৱাই দিব খোজে, কিন্তু চৰকাৰ 10 বছৰে হৈ আছে। এতিয়া চিন্তা কৰিবৰ হৈছে, এতিয়া বিবেকেৰে সৈতে আমি চিন্তা কৰিবলগীয়া হৈছে আচলতে কাৰ চৰকাৰ হ'ব। ইতিমধ্যে এই কথাটো পৰিস্ফুট হৈছে যে চৰকাৰ হ'ব। আজি সংখ্যালঘু এলেকাসমূহত এটা আণ্ডাৰ কাৰেণ্ট, এটা ৱেভ চলিবলৈ লৈছে যে চৰকাৰখন যিহেতু ঘূৰি আহিব, আমি এই চৰকাৰত চামিল হবৰ কাৰণে যিটো দুৱাৰ আমাৰ কাৰণে সুবিধাজনক হয় সেই দুৱাৰেৰে আমি প্ৰৱেশ কৰিম। অসম গণ পৰিষদ দল, মই কোৱা নাই আপোনালোকৰ কথাৰ মাজত কোৱা নাই। মোৰ যিখিনি সময় সেইখিনি মোক ক'বলৈ দিব। ঠিক আছে, বৰষুণ আহিছে, আমি অকণমান সোনকাল কৰিম অনুষ্ঠানটো। অসম গণ পৰিষদ দলেই হ'ব সুবিধাজনক দুৱাৰ সংখ্যালঘুসকলৰ কাৰণে, সংখ্যাগৰিষ্ঠ মানুহৰ লগত মিলি যোৱাৰ। এতিয়া সংখ্যা লঘুসকল অকলে থকাৰ সময় নহয়, এই সময় সংখ্যালঘুসকলৰ কাৰণে বৰ কঠিন সময়। ঠিক আছে, আলামিন যিকেইটা অভিযোগ আহিছিল আপোনালোকৰ বিধায়কৰ বিৰুদ্ধে সেই অভিযোগ কেইটা আছিল অকণমান প্ৰত্যুত্তৰকেইটা দি দিয়ক। যুৱ কংগ্ৰেছৰ ভাতৃপ্ৰতিম ইমৰান দাই প্ৰশ্ন কৰিছিলে যে যিহেতু শ্বেৰমান আলী আহমেদৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰৰ ক্ষেত্ৰত বা আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেখেতে প্ৰশ্ন উত্থাপন কৰিছিলে। মই ক'ব বিচাৰিছো যে আচলতে সাধাৰণ ৰাইজৰ সৈতে কেতিয়াও তেখেতে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ কৰা নাই। যি ব্যৱহাৰ কৰিছে বিভিন্ন ধৰণৰ অফিচাৰসকলৰ লগত ব্যৱহাৰ কৰিছে। মই লগতে আৰু এটা কথা কৈছো, আৰু তেখেতে কৈছে যে কংগ্ৰেছৰ প্ৰশ্নৰ উত্তৰ দিব দিছিলে, সেই 6টা প্ৰশ্নৰ উত্তৰ অখিল গগৈ মানি লৈছে। আৰু অখিল গগৈ নিজে লিখি দিছে গুলি কাক ফুটাব দিছিলে সেই কথা কওক। আৰু শ্বেৰমান আলী ডাঙৰীয়া গুলি ফুটাব দিছিলে, শ্বেৰমান আলী ডাঙৰীয়া কাক গুলি ফুটাব দিছিলে? ঠিক আছে, বৰষুণ আহিছে, ৰাইজক অনুৰোধ জনাই আছো, মন্দিৰৰ মান সন্মান লৈ আপোনালোকে খেলা নকৰিব। বহু সময় আপোনালোকক দুপক্ষক চাই আছো, আমাকো কবলৈ সময় দিয়ক, আমিও কম। উত্তেজিত নহব। কংগ্ৰেছৰ মুখপাত্ৰক আৰু ৰাইজৰ মুখপাত্ৰক মোক 2টা প্ৰশ্ন আছে, বহু সময় শুনি আছো। আপুনি কৈছে মন্দিৰত এক্সৰে কৰা জাগা নাই, কলগাছিয়াত যাব লাগিব। মন্দিৰ বাকী হিচাপে মই দুখ পাইছো। আপোনালোকৰ সংবাদ আছিল শ্বেৰমান আলীয়ে 3 টাৰ্ম বিধায়ক থকাৰ পিছত আমাৰ কিয় মন্দিৰত এক্সৰে কৰা জাগা নহল? এইটো লাজৰ কথা হৈছে। আপোনালোকে দুয়ো প্ৰমুখে এইটো ৰেজাল্ট দিব। এটা প্ৰশ্ন, বৰপেটাৰ পৰা বাগবনলৈ যোৱা ডাবল লাইন ৰাস্তা শ্বেৰমানে কেনেকৈ কৈছে তুমি মোৰ লগত RPI দল কৰিছিলা? এই তথ্য সঠিক ৰাইজক আজি মই কংগ্ৰেছৰ মুখপাত্ৰক কম, খালেদ ডাঙৰীয়াই কিয় 5 বছৰত আমাৰ এক্সৰে ব্যৱস্থা কৰিব নোৱাৰিল? মই মন্দিৰৰ ল'ৰা হিচাপে এইটো লাজ পাইছো। আমি মন্দিৰ বাহিৰ অহা নাই। মই আপোনাৰ উত্তৰ দিছো। বাগবৰ সমষ্টিত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যিমানখিনি কাম শ্বেৰমানৰ নেতৃত্ব হৈছে, 65 বছৰ কংগ্ৰেছ থকা অৱস্থাত সেই কামখিনি কৰিব পৰা নাই। বাগবৰ সমষ্টিত মডেল ডিগ্ৰী কলেজ, তাৰপিছত আপোনাৰ ফায়াৰ ব্ৰিগেড ষ্টেচন, 410 কিলোমিটাৰ ৰাস্তা পকী হৈছে, মডেল ডিগ্ৰী কলেজ হৈছে। ইমান দিন কংগ্ৰেছ চৰকাৰ নেতৃত্ব থকা অৱস্থাত কিয় কৰিব পৰা নাই? এইখিনি কংগ্ৰেছ দলৰ সাংসদে উত্তৰ দিয়ক। আগতে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ কিন্তু 60 বছৰে ইমানে কৰিছে, কিন্তু এটা এক্সৰে ব্যৱস্থা কৰিব পৰা নাই। শ্বেৰমানে 3 টাইম MLA থাকে এক্সৰে ব্যৱস্থা কৰিব নাই। লাজ পাব লাগে আপোনালোকৰ। 15 বছৰত এক্সৰে ব্যৱস্থা কৰিব। মোৰ এটা প্ৰশ্ন, হস্পিটাল এইবোৰ ৰাজ্য চৰকাৰৰ বিষয়। এইবোৰ প্ৰশ্ন সাংসদে নকৰি বিধায়কক ক'ব লাগিব, বিধায়কক কৰিব লাগিব। শ্বেৰমান আলী ডাঙৰীয়াই সদায় জাতিক লৈ কথা কয়। তেখেতে 2013 চনত বিধায়ক হোৱাৰ পিছত 1000 ডিপুটাৰৰ সমস্যাৰ মানুহৰ ফাইল কৰিছিল। সেই 1000 ডিপুটাৰৰ কিমানটা সমস্যাৰ সমাধান কৰিছিল তাৰ উত্তৰ মই ৰাইজৰ দলৰ প্ৰতিনিধি আলামিন এই ক্ষেত্ৰত মই হাবিবুল্লাহ দাক মই ক'ব বিচাৰিছো। আমি জানো বাগবৰ সমষ্টিত 410 কিলোমিটাৰ ৰাস্তা আজিলৈকে পকা হৈছে। জনীয়া সমষ্টিত 410 কিলোমিটাৰ, 400 কিলোমিটাৰ নহয়, 10 কিলোমিটাৰ ৰাস্তা পকী হোৱা নাই, এনে ক'ব পাৰি আমি। উন্নতি হৈছে। ষ্টেট হাইৱে চাব
সাংসদে যেতিয়া লোকসভাত আহিছিল তেতিয়া বেনাৰত লিখি দিছিল মই ট্ৰিবিউনেল সমস্যা সমাধান কৰিম। কিয় নোৱাৰিলে সাংসদে কিয় নোৱাৰিলে ট্ৰিবিউনেল সমস্যাটো কিয় সমাধান কৰিব নোৱাৰিলে সাংসদে? লাজ লাগে এনেকুৱা কথা ক'ব। নিজৰ শিক্ষাগুৰুক অপমান অপদস্থ কৰা বেদব বুলি আখ্যায়িত কোন সাংসদ জানে না আপোনালোকে? নিজৰ শিক্ষাগুৰু বিতৰ্কিত অপমান অপদস্থ কৰিছিল বেদব বুলি আখ্যায়িত ৰাইজৰ দলৰ বাইদেউ বিতৰ্কিত বুলি কাক জানে? টিভিত নিজৰ নিজৰ জেগাত যাওক, নিজৰ জেগাত যাওক। বাইদেউ আমাৰ ৰাইজৰ দলৰ ফুলচানী আলি ডাঙৰীয়াই বেদব বুলি কৈছে যে আমাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়াক বেদব বুলি কৈছে। মই এতিয়া প্ৰশ্ন যে মন্দিয়া আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষজনক আজিলৈকে কোনোবা ভদ্ৰ মানুহে ইমান বেয়া ভাষাৰে গালি গালিজ কেতিয়াও পাৰিব নোৱাৰে। আমাৰ বিধায়ক ডাঙৰীয়া পাতিছে আৰু তাৰ লগত মই ৰাইজৰ দলৰ প্ৰতিনিধি মই এটা প্ৰশ্ন কৰিব বিচাৰিছো, তেওঁ মিয়া মিউজিয়াম সমৰ্থন কৰে নেকি ৰাইজৰ দলৰ পৰা? সেইটো লাগে। আমি অনুষ্ঠান শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই 6টা প্ৰশ্ন উত্থাপন কৰিছিলে কংগ্ৰেছ দলৰ, আৰু কংগ্ৰেছ দলে সেই প্ৰস্তাৱখিনি মানিব পৰা নাই বা মানা নাই কাৰণে তেখেতক ছাছপেণ্ড কৰিছে বা দলৰ পৰা ওলাই প্ৰশ্ন কৰা উত্তৰখিনি ক'বলৈ দিব, উত্তৰখিনি ক'বলৈ দিব। আপোনালোকে প্ৰশ্ন কৰাৰ সময়ত কিন্তু মই হাল্লা কৰা নাই, প্ৰশ্ন কৰা নাই, ভুল তথ্য শিষ্টাচাৰ পালন কৰিব। মোৰ উত্তৰখিনি ক'বলৈ দিয়ক। যিহেতু ৰাইজৰ দলৰ নকৰিব অখিল গগৈ ডাঙৰীয়াক শ্বেৰমান আলী আহমেদ যিখিনি ৰাজনীতি কৰিছে উত্তৰটো আছিলে যে আৰু ডিবুট এনআৰচি এইটো বিজ্ঞানসন্মতভাৱে চিৰজীৱনৰ কাৰণে সমস্যাটো সমাধান কৰা। ডিবুটাৰ এনআৰচি চিটিজেনশ্বিপ সকলো কথা অখিল গগৈ ডাঙৰীয়াই কৈছে। 1971 24 মাৰ্চৰ আগত 1971 24 মাৰ্চৰ আগত যিমানবোৰ হিন্দু মুছলিম আমাৰ ৰেকৰ্ডিঙত অলপ অসুবিধা হৈছে। অকণমান চাইড হৈ দিয়ক, বৰষুণ আহিছে যিহেতু অকণমান চাইড হৈ দিয়ক, নিজৰ নিজৰ জেগালৈ যাওক, খালী কৰি দিয়ক, এইটো লেন খালী কৰি দিয়ক, এইটো লেন খালী কৰি দিয়ক। আজিৰ ডেটত বাগবৰ সমষ্টিত আমাৰ উচ্চ শিক্ষা অনুষ্ঠান মন্দিয়া আঞ্চলিক মহাবিদ্যালয় ঠিক আছে, হ'ব। আমি অকণমান পেনেলত কথা পাতিব লাগিব। প্ৰশ্নৰ উত্তৰ আমি অকণমান পেনেলত আমাৰ বিধায়ক ডাঙৰীয়া পেনেল ডিছকাশ্যন কৰিম। ৰাইজে এতিয়া একো নক'ব, ৰাইজে একো নক'ব, বৰষুণ আহিছে। মই পেনেললৈ আহিছো। আব্দুল খালেক ডাঙৰীয়াই কি ৰ'ব, আলমী বেছি সমৰ্থন নকৰিব, বেছি সমৰ্থন নাথাকিব পাৰে, কাইলৈ ৰাইজৰ দলত নাথাকিব পাৰে। শ্বেৰমান আলী ডাঙৰীয়াক বেছি সমৰ্থন নকৰিব, কাইলৈ নিৰ্দলীয় খেলিব লাগিব পাৰে তেখেতৰ। বেছি সমৰ্থন নকৰিব ৰাইজৰ দলে, ৰাইজৰ দলে বেছি সমৰ্থন নকৰিব, ৰাইজৰ দলত কাইলৈ নাথাকিব পাৰে, ৰাইজৰ দলত কাইলৈ নাথাকিব পাৰে। আব্দুল খালেক ডাঙৰীয়াই কিয় নকৰিলে? ৰাইজৰ দলত বেমাৰ হৈছে, আপুনি বেছি সমৰ্থন নকৰিব। ঠিক আছে, আলমিন মই বুজিব বিচাৰিছো। আমি যেতিয়া মন্দিয়ালৈ আহিছিলো, আমি আহি থাকোতে ভেলেঙি নদীৰ ওপৰত থকা যিখন দলং, সেই দলংখনত আমি ৰাইজৰ লগত কথা পাতোতে গম পাইছিলো দলংখন এতিয়াও সম্পূৰ্ণ হোৱা নাই, আৰু তাত যিসমূহ শিক্ষাৰ্থী অহা যোৱা কৰে, সেই পথেৰে অহা যোৱা কৰা লোকসকলে ঘণ্টা ঘণ্টা সেই ঠাইত আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতি উদ্ভৱ হয়। এতিয়া আৰু এটা প্ৰশ্ন আছে। এই ঠাইত আমি যি অনুষ্ঠান কৰিছো, সোমাই আহোতে আমি এটা প্ৰেক্ষাগৃহ দেখিছিলো, ইছমাইল হুছেইন প্ৰেক্ষাগৃহ। আমি ৰাইজৰ লগত কথা পাতোতে গম পাইছিলো যে 15 বছৰ হ'ল সেই প্ৰেক্ষাগৃহটো এতিয়ালৈকে সম্পূৰ্ণ নহ'ল। আমাৰ এই মন্দিৰ অফিচত অহা পকা ৰাস্তাটো এমএলএৰ ঘৰৰ ওচৰতে এই বিঅ অফিচত আহিব নোৱাৰে। এটা পিলপিলি আমি কথা এক মিনিট ৰ'ব। ৰাইজ আঁতৰি দিয়ক।
আঁতৰি দিয়ক, নিজৰ জেগাত যাওক, নিজৰ জেগাত যাওক, নিজৰ জেগাত, আপুনি নিজৰ জেগাত যাওক, মই আপোনাক সহকাৰে দি আছো। নিজৰ জেগাত। মুছলিম উদ্দিন দাদা, মই আপোনাক সকলো দাদা। তথ্য সহকাৰে দি আছো, মই আপোনাক তথ্য সহকাৰে দি আছো। দাদা নকৰিব, কোনেও কাজিয়া নকৰিব, কোনেও কাজিয়া নকৰিব। দাদা দাদা কেমেৰা চলি আছে, কেমেৰা চলি আছে। অসমৰ ৰাইজে চাই আছে, ৰাইজৰ দল আৰু কংগ্ৰেছ মন্দিয়া সমষ্টি সকলোৱে আমি ইয়াত কাজিয়া কৰিবলৈ অহা নাই, আমি যুক্তিৰে ৰাজনৈতিক কথা বতৰাৰ উত্তৰবোৰ দিবলৈ আহিছো, সকলোকে ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছো। আমি যুক্তিৰে আমি প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছো, কাইণ্ডলি কোনেও যাতে কাজিয়া নকৰে, সকলোকে মই বিনম্ৰ অনুৰোধ জনাইছো। আমি ইয়াত যুক্তিৰে প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছো, গতিকে আমি ইয়াত কাজিয়া কৰিবলৈ অহা নাই। কালি পৰহি নিৰ্বাচন গুচি যোৱাৰ পিছত আমি সকলোৱে ভাই ককাইৰ দৰে চলিব লাগিব, আৰু এই সমষ্টিৰ যিহেতু আমি প্ৰতিনিধি। আপোনালোকে শ্বেৰমান আলীক লৈ শিৱসাগৰত কওক যে অসম আন্দোলনৰ শ্বহীদ ঘাতক বুলি ক'ব পাৰিব। মিয়া মিজম শ্বেৰমান আলীয়ে MLLD পইচা যে আত্মহাত কৰি জেলত গৈছিল, MLLD পইচা যে আত্মহাত কৰি জেলত গৈছিল শ্বেৰমান আলীয়ে, আৰু যিখিনি উন্নয়ন হৈছে কোন দিনত কৰিছে? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত, অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অহাৰ পিছত বাগবৰ সমষ্টিত 500 কিলোমিটাৰ বগা ৰাস্তা হৈছে। এইখিনি যে তেওঁ যে ইমান ডাকডোল বজাই আছে যে উন্নয়ন কৰিছো, অসমৰ একমাত্ৰ বিধায়ক শ্বেৰমান আলী, যিজনে দুৰ্নীতিত জেলত যাব লগা হৈছে, দুৰ্নীতিত জেলত যাব লগা হৈছে। অসমৰ ভিতৰত আগতে বিধায়ক শ্বেৰমান আলী, অসমৰ ভিতৰত সংখ্যালঘু ৰাইজে একমাত্ৰ বিধায়ক শ্বেৰমান আলী, যিজনে সংখ্যালঘু ৰাইজে দুৰ্নীতি কৰি জেলত যাব লগা হৈছে, 65 লাখ টকাৰ দুৰ্নীতি কৰি জেলত যাব লগা হৈছে, আৰু সেইজন বিধায়কে লেকচাৰ মাৰে জাতিৰ হকে কথা কৈছে, জেলত গৈছে। মই বিজেপি বিধায়ক আমাৰ এজিপি মুখপাত্ৰ মহিউদ্দিন ছিদ্দিক ছাৰে কৈছিলে যে সংখ্যালঘুৰ সমষ্টি বিজেপি আৰু এজিপিক মানে আঁকোৱালি লৈছে। যে মন্দিৰ নিচিনা সমষ্টি, ঠেকা নিচিনা সমষ্টি, গৰিবৰ নিচিনা সমষ্টি, বিচিং জনতাৰ নিচিনা সমষ্টি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইলেকশ্যন খেলিবলৈ দিয়ক, হিমন্ত বিশ্ব শৰ্মাক ইলেকশ্যন খেলিবলৈ দিয়ক। ইয়াৰ পৰা কেতিয়াও আছিল, SFI আছিল, আৰু NSCY ক'ত আছে? দল সংগঠন ক'ত আছে? মন্দিৰ সমষ্টিৰ ৰাইজে বিচাৰে উন্নয়ন, CPIM ক'ত আছে? উন্নয়নৰ লগত আছে NSCY CPIM ক'ত আছে? CPIM দলৰ নেতাকৰ্মীসকল ক'ত আছে? দিলীপ শইকীয়াৰ লগত আছে, CPIM দলৰ নেতাকৰ্মীসকল ক'ত আছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত ইউথ কংগ্ৰেছ, NSCY আছে, তৃণমূলে KNS আছে নেকি? গড় পাইছে। এইবাৰ অসমত কৈছে, আপোনালোকে কৈছে 3 লাখ BPMৰ গড়, এইবাৰ সংখ্যালঘু কংগ্ৰেছ। নহয় যুৱ নহয় বাইদেউ, কংগ্ৰেছসকলে কি কয়? বাইদেউ, NSCY কি কয়? কওক। এই কাজিয়াখন সম্পূৰ্ণ সাজি লোৱা কাজিয়া। বাইদেউ, এই কাজিয়াখন সম্পূৰ্ণ সাজি লোৱা কাজিয়া। যিসকলৰ ল'ৰা ছোৱালী মডেল স্কুলত অধ্যয়ন কৰি আছে, কিন্তু তেওঁলোকে শ্বেৰমানক সমৰ্থন কৰে। মডেল স্কুলত প্ৰিন্সিপালে কেনেকে গালি মাৰিছিল, শ্বেৰমান আলীক সমৰ্থন কৰাৰ আগতে লাজ লাগিব লাগে। আজি সমষ্টিত এনেকুৱা এটা সমৰ্থন কৰাৰ আগতে লাজ লাগিব লাগে আপোনাৰ। তেওঁলোকে সম্পূৰ্ণৰূপে জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে। এই বিভ্ৰান্তিত জনসাধাৰণৰ মত সম্পূৰ্ণ ওলোটা। লাজ লাগিব লাগে। শ্বেৰমান আলীক কেনেকে ৰাইজে তেওঁলোকক ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। আপোনাৰ লাজ। ঠিক আছে, হ'ব, ঠিক আছে মহিউদ্দিন দা, মই শেষ কৰিব লাগিব অনুষ্ঠান। কওক, আপুনি কওক। ৰাইজে ইতিমধ্যে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে, যাৰ বাবে তেওঁলোকৰ কবলগীয়া একোৱেই নাই, আৰু সেইকাৰণে এনেকুৱা এটা কাজিয়াৰ আশ্ৰয় তেওঁলোকে লৈছে। তেওঁলোকৰ হাতত কোনো ইছ্যু নাই, কোনো বক্তব্য নাই। উন্নয়নৰ কথা যিবোৰ কৈছে, তেওঁলোকৰ উন্নয়ন জানো? যোৱা সময়ছোৱাত, যোৱা 10 বছৰে যি চৰকাৰ আছে, এই সকলো কৃতিত্ব এই চৰকাৰখনৰ। 2011 চনৰ পৰা 2016 চনলৈকে কোনো ধৰণৰ উন্নয়ন দেখাব পৰা নাই, কিন্তু আজি যি উন্নয়ন লৈ বাকবিতণ্ডা কৰি আছে, এই সকলোবিলাক উন্নয়ন 2016 চনৰ পৰা 2026 চনৰ ভিতৰত হোৱা। গতিকে সম্পূৰ্ণ উন্নয়ন চৰকাৰখনৰ। আজি তেওঁলোকৰ চৰকাৰে কৰিছে, হয়, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ চৰকাৰে কৰিছে।
আজি তেওঁলোকৰ বক্তব্য নাই। তেওঁলোকে চোৱাৰ পাছত সম্পূৰ্ণ বিভিন্ন সম্পত্তিবোৰ বনালে সেইখিনি আপোনালোকে স্বীকাৰ কৰিব লাগিব। কৰিলে আজি বিগত 70 বছৰতে কংগ্ৰেছে বনালে। কংগ্ৰেছত কিমান বিজেপিৰ এজেণ্ট আছে হিচাপ নাই। কংগ্ৰেছত কিমান বিজেপিৰ এজেণ্ট আছে হিচাপ নাই। কংগ্ৰেছত কিমান বিজেপি আছে, কংগ্ৰেছত কিমান বিজেপিৰ এজেণ্ট আছে সেই কথাটো হিচাপ নাই। প্ৰতিকূল বতৰ আৰু আপোনালোকে এনেকুৱা মানে অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আমাৰ একোৱে ফ্ৰেম পোৱা নাই, অনুষ্ঠান চলোৱাত আমাৰ অসুবিধা হৈছে। এই অনুষ্ঠান আমি ইমানতে শেষ কৰিব লাগিব। সকলোকে বিদায় ধন্যবাদ জনাইছো। আজি ভিডিঅ'টো এইখিনি আছিল। এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে। আজি এই ভিডিঅ'টো এটা সামৰণি মাৰিছো। আজিলৈ বাই বাই।